হাই গাইজ, আজি মই আপোনালোকক দেখাম এয়া গুৱাহাটীৰ অশ্বক্ৰান্ত মন্দিৰ, য'ত নেকি ব্ৰহ্মপুত্ৰৰ সিপাৰত অৱস্থিত উত্তৰ গুৱাহাটী। আমিতো ইমান দিন জনাই নাছিলোঁ, আজি আহিছোঁ বুলি দেখিছোঁ। ইমান সৌন্দৰ্য, ইমান ধুনীয়া এটা প্ৰাচীন কালৰ মন্দিৰ ইয়াত অৱস্থিত হৈ আছে। এই আমাৰ আইসকল আহিছে এটা দৰ্শন কৰিবৰ কাৰণত, সেৱা কৰিবৰ কাৰণত মন্দিৰত। এয়া চাওক, এইটো হৈছে অশ্বক্ৰান্ত মন্দিৰ। ইয়াকে নিচেই ব্ৰহ্মপুত্ৰৰ পাৰতেই। মই আপোনালোকক ব্ৰহ্মপুত্ৰ নদীটো দেখাম ভিডিঅ'ৰ জৰিয়তে। এইটো হৈছে ব্ৰহ্মপুত্ৰ। আমি ইপাৰত আছোঁ উত্তৰ গুৱাহাটীত, আৰু সিপাৰত আছে সেইটো ফেঞ্চি বজাৰ, পাণ বজাৰ। হয়তো কেমেৰাই ভালকৈ ঢুকি নাপাইছে চাগে, মই অকণ জুম কৰি যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে ব্ৰহ্মপুত্ৰ, আৰু ঠিক ব্ৰহ্মপুত্ৰৰ পাৰতেই আমাৰ এই অশ্বক্ৰান্ত মন্দিৰ। সেইখন হৈছে নতুন ব্ৰিজখন বনাই আছে, যিটো নেকি উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰৰ ওপৰত যিটো নতুন দলংখন বনাই আছে, সেইখন দলং। এইখন দলং হৈ যোৱাৰ পিছতে নিশ্চয় ওচৰতে হ'ব অশ্বক্ৰান্ত মন্দিৰটো। খুব ধুনীয়া, খুব সৌন্দৰ্য এইটো মন্দিৰ। কোনে কোনে এই মন্দিৰত আগতে আহিছে নাজানো, যোনে আহিছে তেওঁলোকে গম পাব মন্দিৰটো কিমান সৌন্দৰ্য আৰু কিমান ধুনীয়া। একে নিচেই ব্ৰহ্মপুত্ৰৰ পাৰত। এয়া চাওক, আগলৈকে যাম ব্ৰহ্মপুত্ৰ পাৰলৈকে। এয়া চিৰি দি পেলাই মই নামি গৈ আছোঁ। এইখন হৈছে শিৱ মন্দিৰ। আমাৰ অশ্বক্ৰান্ত মন্দিৰৰ কি ধুনীয়া শিৱ মন্দিৰ চাওক। জয় ভোলেনাথ। এখন ধুনীয়া এখন পাৰ্ক বনাই দিছে, আৰু নিচেই ওচৰতে আমাৰ উত্তৰ গুৱাহাটীৰ ফেৰীঘাটখন, সেইখন দেখা গৈ আছে। সেইখন ফেৰীঘাট মই অলপ জুম কৰি দেখাইছোঁ আপোনালোকক। আৰু এই ফেৰীঘাটৰ ওপৰত এয়া দলংখন বনাই আছে, নতুনকৈ দলংখন বনাই আছে। এইখন দলং যেতিয়া হৈ যোৱাৰ পিছত আৰু চিন্তা নাই, তেতিয়া নিচেই ওচৰতেই পাব অশ্বক্ৰান্ত মন্দিৰটো।